Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। ময়ো আছো আৰু মোটামুটি। ৰাতিপুৱা বনাম পিঠা, তাৰ কাৰণে ভাপা পিঠা বনাম, তাৰ কাৰণে গুড়াখিনি চালি আছো। অলপ পানী দি আগত খচি লৈছো। তাৰ পিছত এতিয়া চালি আছো এয়া। আৰু চাহ বনাম লগতে। তেনেহলে আহি আছো ৰেডি কৰি। Hi guys, পিঠা বনা হৈ গল আৰু লৰা খাবলৈ দিছো। তাই পঢ়ি আছে বিছনাতে, তাতে খাবলৈ দিলো। দুদিনমান ধৰি নহয় পিঠা খাই আছো। ভাপা পিঠা বনাইছো আজি। চাহ খালো, পিঠা দি চাহ খালো। আজি ৰুটি বনোৱা নাই। আৰু চাহ খোৱা হৈ গল। এতিয়া সবজি বিলাক কাটি ললো। আজি নহয় মাছ আনা নাই, কাৰণ যোৱাকালিৰে মাছ আছে, সেইটোৱে বনাম। মাছ আনিব দিয়া নাই। আৰু কাম কৰা নাই, এতিয়াও বিছনা ঠিছনা ঝাৰা নাই, কাঁহী বাটি ধোৱা নাই, বহুত কাম আছে। আহক দেখাই আছো, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। বিছনা বাতি এতিয়া ঝাৰা নাই, লৰা পঢ়ি আছে, এতিয়া পৰীক্ষা দিবলৈ যোৱা নাই, কাৰণ 11টা মান বাজে, 1টা মানতহে পৰীক্ষা। আৰু বতৰটো দেখিছেনে ধুনীয়া হৈ আছে। আহক পাকঘৰৰ পৰা দেখাই আছো। আৰু এতিয়া কাম চাম কৰা নাই, কাঁহী বাটি ধোৱা নাই। আজি নহয় এলাহ লাগি আছে কিবা। সবজি কাটি ললো আৰু কাঁহী বাটি ধুম। এতিয়া কাঁহী বাটিও ধোৱা নাই। আৰু সবজি কাটি ললো, লাউ কাটি ললো, পানীলাও আছিল, আৰু বেঙেনা বৰা ভাজিম দুটা, আৰু আলু সিজাই দিছো ইয়াত। আলু দি নহয় শিঙি মাছ যে আছে যোৱাকালিৰ, সেইটোৱে বনাম। সেইকাৰণে আলু ইয়াত সিজাই দিছো। পিঠা বনালো, ভাবিলো আলু সিজাই দিওঁ ইয়াত। আৰু বতৰ দেখিছেনে, বৰষুণ নাই, কিন্তু ধুনীয়া হৈ আছে বতৰটো। এতিয়া কাম চাম কৰিম, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। লৰা গল স্কুলত পৰীক্ষা দিবলৈ। এতিয়া 8টা মান বাজে। আৰু বুকবিলাক এনেকৈ পেলাই থৈ দিছে, টেবুলটো পিছত ঠিক কৰি দিম। বিছনা পাতিবিলাক ঝাৰি ললো, ঘৰটো মোচা নাই, ঘৰটো মুচি ল'ম এতিয়া। আগত পাকঘৰৰ কাঁহী বাটিবিলাক ধুই ললো, পানীৰ বটলবিলাক ভৰাই ললো, কাৰণ এই দুদিনটো লগা নাই, অলপ ঠাণ্ডা আছিল, টেপৰ পানীয়ে খোৱা হৈছে। পানীবিলাক সোমাই থওঁ ফ্ৰিজত, লাগিলে খাব। আৰু কাঁহী বাটিবিলাক ধুই ললো, মানে লেতেৰা হৈ আছিল, ইমান পাকঘৰটো লেতেৰা হৈ আছিল নহয়। কাঁহী বাটি ধুলো, কেৰাহী চেৰাহী গোটে ধুই ললো, কুকাৰ চুকাৰ ধুই ললো, গোটে দেখিছেনে চকচকা কৰি ধুই ললো। আৰু গেছৰ চৌকা ঠৌকাবিলাক ধুই ললো। এতিয়া ৰান্ধিম। দুপৰীয়াৰ কাৰণে কৈছোৱে, যোৱাকালিৰ মাছ আছে, শিঙি মাছ, আলু খচি বনাম, এটা বিলাহী দি। আৰু ৰঙালাও অলপ মটন আছে, লৰাৰ কাৰণে বনাম, বেঙেনা ফ্ৰাই বনাম, এইখিনিয়ে। তেনেহ'লে আহি আছো। মোৰ মোবাইলত চাৰ্জ নাই, চাৰ্জটো দিম, চাৰ্জ দি আহি আছো। আপোনালোকে ব্লগটো চাই থাকক। গাইজ, দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল, আধা ঘণ্টাতে ৰান্ধা বাঢ়া কৰি ললো কমপ্লিট। এইটো হৈছে বেঙেনা ফ্ৰাই, আৰু এইটো হৈছে আলু আৰু বিলাহী খচি শিঙি মাছ দি বনাইছো, দেখিছেনে। পাতলা জোল বনাইছো, বিলাহী আলু আৰু শিঙি মাছ দি সবজি। আৰু এটা সবজি হোৱাই নাই, লাউ আৰু মটন বনাই আছো লৰাৰ কাৰণে। এইটো লাউ আৰু মটন বনাই আছো। এতিয়া ঘৰটো মুচি ল'ম, কাঁহী বাটি ধোৱা হৈ গ'ল। ৰান্ধাৰ পিছত যে কাঁহী বাটি ওলাই নহয়, এতিয়া ধুই ল'ম, ধুই পেলাই ঘৰ দুটা মুচি আহি আছো। আপোনালোকে ব্লগটো চাই থাকক। দুপৰীয়া ৰান্ধা বাঢ়া হল দেখালো। তাৰ পিছত দুটা ৰুম মুচি ললো, বেডৰুম আৰু পাকঘৰ।
মুচি পেলাই কেইটামান কাপোৰ আছিল ধুই দিলোঁ। বৰষুণ পৰি আছে তথাপি ডেইলি কাপোৰটো ওলায়ে ধুই চাদৰ তলতে শুকা দি আহিছোঁ। শুকাব বতাহতে, বতাহ আছে। এতিয়া ভাত খোৱা নাই মই, এতিয়া ভাত খাম। হাজবেণ্ডে খাই গ'ল আৰু ল'ৰা অহা নাই। ল'ৰা আবেলি 4টামানত আহিব, তাৰ পৰীক্ষা শেষ হ'ব। কাৰণ পিছবেলা পৰীক্ষা আকৌ পিছুৱাই দিছে। যিয়ে নহওক এতিয়া ভাত খাম দুপৰীয়াৰ। মই অকলে খাম এতিয়া। আহক দেখাই আছোঁ। ভাত লৈছোঁ, লগতে বেঙেনা ফ্ৰাই আৰু মাছৰ চব্জি লৈছোঁ। এতিয়া ভাতকেইটা খাই আহি আছোঁ আবেলি। আপোনালোকে ব্লগটো চাই থাকক। সন্ধিয়া হৈ গৈছে, দুপৰীয়া ভাত খাই নহয় অলপ বিছনাতে বাগাৰ দি আছিলোঁ। এনেকুৱা বতৰত নহয় টোপনিও নধৰে। এতিয়া যাম চাদৰ ওপৰত, কাপোৰ মেলি দিছোঁ, লৈ আহোঁ। কাৰণ শুকাওঁতো নায়েই আৰু ইয়াত নহয় লাইটটো দি দিছোঁ কাৰণ আন্ধাৰ হৈ থাকে। এতিয়া চাদৰ ওপৰত যাম, কাপোৰখিনি লৈ আহোঁ। এনেকুৱা আন্ধাৰ হৈ থাকে দেখিছেনে গাইজ। আৰু কওঁতে কওঁতে বৰষুণ আহিলে। কাপোৰখিনি মেলি দিছোঁ, লৈ আহোঁ। সন্ধিয়া আহিলোঁ পাকঘৰত, কিবা এটা বনাম। এইটো নহয় ময়দা আৰু চাউলৰ গুড়ি অলপ লৈছোঁ, অলপ নিমখ লৈছোঁ আৰু অলপখিনি চেনি দিছোঁ। ব্ৰেড পকৰা ভাজিম বেলেগকৈ আজি, কাৰণ বহুত ধৰণৰ খালোঁ, কণী চণী দি খালোঁ। আজি ভাবিলোঁ এনেকৈ ভাজোঁ আৰু বৰষুণ পৰিলে নহয় এনেকুৱা বস্তুবোৰ খাবলৈ ইচ্ছা। গোটেই দিনটোই বৰষুণ পৰি আছে কেনকেনীয়াকৈ অলপ অলপকৈ। আৰু হাজবেণ্ডো আহিছে সন্ধিয়া আহিছে। এতিয়া কিবা এটা খাব বুলি ক'লে, সেইকাৰণে বনাব লৈছোঁ। আৰু দেখিছেনে ইলিচ মাছ লৈ আহিছে ৰাতিৰ কাৰণে। বজাৰত গ'লে নহয়, বজাৰত মানে মাছ বজাৰত একপাক মাৰিব মাছ ল'বলৈ। এয়া ইলিচ মাছ লৈ আহিছে ৰাতি। চাহটো খাই লওঁ আৰু তাৰপিছত মাছ কাটিব লাগিব। কাৰণ লৈ আহিছে যদি কি কৰিম আৰু কাটা বাচা কৰি লওঁ। ৰাতি নহয় মানে বৰিং লাগে মাছ টাছ কাটিবলৈ, কিন্তু লৈ আহিছে, পাইছে মানে বজাৰত গৈছিল, মাছ পালে লৈ আহিলে। তাৰপিছত এয়া ব্ৰেড পকৰা ভাজিলোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে। চাহ খালোঁ আৰু চাহ খোৱা হ'ল। চাহ খোৱা কাঁহী বাতি ধুই ল'লোঁ, মাছো কাটি ল'লোঁ। এতিয়া বনাম আৰু মছলা আছে কৰাই মছলা। ইলিচ মাছ নহয় ধুবলৈ শ্বৰ্টকাট, কিন্তু ধুবই নালাগে মাছটো। মই ধুওঁ কাৰণ বেয়া লাগে সেইকাৰণে। আৰু এয়া মছলাখিনি ভাজি আছোঁ। ইয়াত নহয় সৰিয়হ দিছোঁ, সৰিয়হ এটা, জলকীয়া দিছোঁ কাটি, সৰিয়হ, পিঁয়াজ, আদা দিয়া নাই, ৰচুন বাটা অলপ, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি দি দিছোঁ আৰু অলপখিনি পিঁয়াজ দিছোঁ। দেখিছেনে মাছটো দি দিলোঁ। এতিয়া ৰাতিৰ সাজ আজি সৰিয়হ ইলিচ মাছ, ৰাতি ইলিচ মাছেৰে ভাত। কাৰণ কেইদিনমান ধৰি নহয় ইলিচ মাছ খায়েই আছোঁ। এইটো মাছ থকা পৰ্যন্ত নহয় বেলেগ মাছ মুখতে নধৰে, সেইকাৰণে মানে খায়েই আছোঁ কেইদিনমান ধৰি ইলিচ মাছটো। আৰু ব্লগটো ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। ৰাতিৰ ৰান্ধা বাঢ়া হৈ গ'ল, দিনৰে চব্জি আছে। আপোনালোকে ব্লগটো শেষলৈকে চাব, শেষত কৈ দিলোঁ। আৰু আধাকে নাচাব, শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। বাহিৰত নহয় বৰষুণ পৰি আছে। এয়া ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। কালাৰটো দেখিছেনে কেনেকুৱা হৈছে কমেণ্টত জনাব। ৰান্ধা হৈ গ'ল মোৰ, ভাতো বনালোঁ, লগতে চব্জি আছে দিনৰে।